হেল্ল' ভিউৱাৰ্ছ, কি খবৰ? আজিকালি মই ভিডিঅ' পোষ্ট কৰিবলৈ অকণমান বেছিয়ে সময় লাগি যায় ন? হয় গম পাইছোঁ। আচলতে ময়ো নিজৰ কাম কিছুমানতে ব্যস্ত থাকোঁ, সেইকাৰণে সময়টো অকণমান টনাটনি হয়। এইবাৰ যে কি হৈছে জানো, পূজা বিহু চব একেলগে ওপৰা ওপৰিকৈ পৰিছে। এনেকে হ'লে কিন্তু কিবা এটা ভাল নালাগে, মানে ফেষ্টিভেলছবোৰ সোনকালে শেষ হৈ যায় যে। তাতে আজি আকৌ কাতি বিহুত তুলসী ৰুব লাগে, মই বাৰু ৰুলোৱে। তাৰ পাছত আপোনালোকক আমাৰ ঘৰৰ ধানজোপা দেখুৱাবলৈ আনিছোঁ। আমাৰ কিন্তু খেতি পথাৰ নাই, তথাপিও এইজোপা এনেই ৰুই থোৱা আছে। তাৰ পাছত প্ৰায় 4টা, চাৰে 4টা বজাত গধূলি মই ওলালোঁ চাৰিআলি বজাৰলৈ, কাৰণ আজি হয় কাতি বিহু আৰু লগতে ধনতেৰছো আছে। তাকেহে পূজাৰ আৰু বিহুৰ বস্তু কেইটামানকে আনিব লগা আছিলে। ধনতেৰছত হেনো সোণ কিনিব লাগে, হয়নে? মই কিন্তু ধনতেৰছ বুলি পূজাৰ বাচন, নিমখ, চাকি এইবোৰহে কিনিম। আজি চাগে পূজা আৰু বিহু বুলিয়ে বজাৰ বহুত বেছি ভিৰ আছিলে, সেইকাৰণে ভিডিঅ' কৰি নাথাকিলোঁ আৰু। বজাৰ কৰি হওঁতে প্ৰায় গধূলিয়ে হ'ল। তাৰ পাছত ঘৰলৈ গৈ আকৌ চাকিও জ্বলাব লাগিব নহয়। তাৰ পাছত ঘৰলৈ আহি আকৌ চাকি ৰেডি কৰিলোঁ আৰু প্ৰথম চাকিখন মই তুলসীৰ তলতে দিলোঁ। তাৰ পাছত এখন এখনকৈ মই গোটেই ঘৰতে চাকি দিলোঁ, ভিতৰে বাহিৰে। তাৰ পাছত আমাৰ সৰু গঁৰালটোতো চাকি এখন দি দিছোঁ। ইমান ধুনীয়া ধুনীয়া হাঁহ পোৱালি, কুকুৰা পোৱালি আছে। তাৰ পাছত আজি ৰাতিৰ সাঁজত মই খালোঁ শুকান ৰুটি, পনীৰ আৰু চানা দাইলৰ চব্জি। আৰু আজিলৈ ইমানেই, এণ্ড থেংকছ ফৰ ৱাচিং।